শনিবাৰে দিনৰ 12:15 ঢেকিয়াজুলিৰ পৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তিৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে। উল্লেখ্য যে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক অসম আৰক্ষীয়ে দাগী অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰিছিল। আনকি প্ৰাক্তন আছু নেতাগৰাকীৰ হাতত লগাই দিয়া হৈছিল হেণ্ডকাপ। এই সন্দৰ্ভত আজি ঢেকিয়াজুলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আৱাল হুছেইনৰ মন্তব্য এনেধৰণৰ। চাওক, দুলীয়াজান কাণ্ডৰ পিছত প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক যিধৰণে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ বিষয় লৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা কিছু কথা ক'ব বিচাৰিছোঁ যে দুলীয়াজান কাণ্ডৰ পিছত এই এজন জননেতা শংকৰজ্যোতি বৰুৱাক যিধৰণে গ্ৰেপ্তাৰ কৰা হৈছিলে, এজন দুৰ্দৰ্শ অপৰাধীকো তেনেকুৱা গ্ৰেপ্তাৰ কৰা নহয়, হাতত হেণ্ডকাপ লগাই গ্ৰেপ্তাৰ কৰা হৈছিলে। গতিকে সেই দুলীয়াজান পেট্ৰল পাম্পৰ সেই মহিলাগৰাকীৰ মুখৰ পৰাই আমি কিছু ভাষ্য শুনিবলৈ পাইছিলোঁ। তেওঁ কৈছিলে যে মই শংকৰজ্যোতি বৰুৱাৰ নামত কোনো এজাহাৰ দিয়া নাছিলোঁ। গতিকে শংকৰজ্যোতি বৰুৱাৰ নামত যদি কোনো এজাহাৰ দিয়া নাছিলে, নিদিয়াৰ পিছতো শংকৰজ্যোতি বৰুৱাক এজন দুৰ্দৰ্শ অপৰাধীৰ নিচিনা হেণ্ডকাপ লগাই গ্ৰেপ্তাৰ কৰা হৈছিলে দুলীয়াজান আৰক্ষী। গতিকে দুলীয়াজান আৰক্ষীক অধীক্ষক তথা DGP মহোদয়ক আমি শোণিতপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তেখেতক অতি সোনকালে মুক্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অতি সোনকালে এই শংকৰজ্যোতি বৰুৱা এজন জননেতাক অতি সোনকালে মুক্তি দিয়ক, তাৰ বাবে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলাৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ।